স্বাগতম মোৰ অন্য এটি সৰু মিনি ব্লগলৈ। তো ৰাতিপুৱাই কাম এয়া হাঁহ চাহবিলাক এৰি মেলি দিব লাগিছে গঁৰালৰ পৰা। আৰু এইখিনি সৰু হাঁহখিনি এৰি দিছোঁ। তাৰপিছত ডাঙৰ হাঁহখিনি আপোনালোকে দেখিলে। তাৰপিছত দানা পানী দিলোঁ, পানী দি লৈ পেলাই ধুনীয়াকৈ ফিল্ডলৈ ওলাই গ'লোঁ, যিহেতু ৰানিং কৰিব লাগিব। আৰু এয়া সকলো লগত একেলগে আজি ৰানিং কৰিছোঁ, চব একেলগে ওলাইছোঁ। ৰানিং কৰি কমপ্লিট হ'ল। কমপ্লিট হোৱাৰ পিছত অকণ খোজকাঢ়ি আছোঁ। আৰু এবাৰ ভাইহঁত ধুনীয়া প্ৰেক্টিছ কৰি আছে, সকলোৱে প্ৰেক্টিছ কৰি আছে। এইটো হিৰক দেখিছে নহয় কি কৰি আছে নহয় ই। আৰু এয়া আমাৰ চব ভাইহঁত ৰানিং কৰি আড্ডা মৰা হয়, যিহেতু আড্ডা মাৰিছোঁ। আৰু ঘৰৰ পৰা আহি আকৌ কাম, মানে কিয় সকলোৰ কাৰ কি হ'ব কোনো গম নাপায়। চাকৰি এটা হ'বই সেইটোতো কোনো গেৰেণ্টি নাই। সেইকাৰণে সকলো বেকগ্ৰাউণ্ডত কিবা এটা কৰি থাকিব লাগে, যাতে পিছলৈ চাকৰি বাকৰি নহ'লে যে সেইটোৱে আপোনাক ছাপোৰ্ট দিয়ে পিছৰ জীৱনটো মানে চলি যাব পৰাকৈ। সেইকাৰণে মই সৰু সুৰাকৈ কিবা এটা আৰম্ভ কৰিছোঁ, আৰু আৰম্ভ কৰি মই সেইখিনিকে অলপ লাগি মেলি থাকোঁ। আৰু এই ছাগলীকেইজনী ধুনীয়াকৈ দানা দি দিছোঁ। ঠিক আছে, বাই বাই।